সকলোকে গুড মৰ্নিং আৰু মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আৰু এইটো ভিডিঅ' আছিলে যোৱাকালিৰে আছিলে, কালি কিন্তু আপলোড কৰিব নোৱাৰিলোঁ, চ' আজি আপলোড কৰিছোঁ। আৰু এয়া ৰাতিপুৱা উঠি মেলি ঘৰ দুৱাৰ সৰা মোচা আমাৰ প্ৰথম কাম নহয় জানো, চ' সেইখিনি কৰি মেলি গা পা ধুইও আজৰি হ'লোঁ। আৰু চুলিখিনি ৰাতিপুৱাই আজি ধুই ল'লোঁ, যিহেতু চুলিত আজি কিবা এটা লগাম বুলি ভাবিছোঁ, তো সেইটো কাৰণে ৰাতিপুৱা শুকাই যাবৰ কাৰণে ৰাতিপুৱাই ধুই ল'লোঁ। আৰু এইফালে ল'ৰা দেখিছে মোক ধুবলৈ গৈছিলে, গোটেই কাপোৰ কানি তিয়াই আনিলে, চ' তাকো ৰাতিপুৱাই কাপোৰ কানি চেঞ্জ কৰি লওঁ। তাৰপিছত চাওকচোন বাৰু, এইফালে ল'ৰাই খাই বোলে মেগী, তাৰপৰা মেগী বনাই তাক খাবলৈ দি ল'লোঁ। তাৰপিছত এনেকৈ কাপোৰ কানিখিনিও ধুইছিলোঁ, চ' সেইখিনিও মেলি লওঁ বুলি বাহিৰলৈকে। আৰু ৰাতিপুৱা এনেকুৱা এটা ৰ'দ দেখিলে ইমানেই মনটো ভাল লাগে নহয়, একদম দিনটোৰ কাৰণে আচলতে কাম বন কৰিবলৈও সুবিধা হয়, কাপোৰ কানি আদি কৰি। আৰু এনেকুৱা ঠাণ্ডা দিনৰ ৰ'দ এটা ৰ'দ অকণমান নল'লে ভালেই নালাগে নহয় জানো। আৰু এইফালে ৰাতিপুৱা মায়ে চোতালত পূৰা খোজকাঢ়ি ঘূৰি ফুৰিছিলে, চ' আহি পিনি মোৰ লগতো অলপ লেকচাৰ দুইজনীয়ে মাৰিছোঁ। আৰু আপোনালোক সকলোকে কৈছোঁ, মই পিন্ধি থকা ড্ৰেছ পাতি লৈ আপোনালোকে দায় দুখ নধৰিব। ঘৰত যিহেতু মই এনেকৈয়ে থাকোঁ, চ' সেইটো কাৰণে যেনেকৈ থকা হয় তেনেকৈ মই ভিডিঅ' বনাই দিওঁ। আৰু ভিডিঅ' বনাবৰ কাৰণে এক্সট্ৰা আকৌ ড্ৰেছ পিন্ধিবলৈ বুলি সেনেকুৱা নহয় আৰু। চ' সেইকাৰণে সকলোকে কৈছোঁ যাতে মোৰ ড্ৰেছ পাতিক লৈ আপোনালোকে একো বেয়া চেয়া নাপায় আৰু। ত' এনেকৈয়ে আৰু মায়ে মই অকণমান লেকচাৰ মাৰি ৰ'দো ল'লোঁ, ৰ'দ লৈ আহি ভিতৰলৈ বুলি আহি অকণমান চাহ বনাই লওঁ বুলি পাকঘৰলৈ আহিলোঁ। মায়ে যিহেতু আগফালে বাৰান্দাতে ৰখি আছে, তো চাহ বনাইছোঁ আমাৰ দুগৰাকী কাৰণে। এয়া চাওক, এইফালে একদম লৈছোঁ সান্দহৰ গুড়ি, গুড়, গাখীৰ চাহ 2 কাপ। আৰু সান্দহৰ লগত আমি দৈ বা ক্ৰীম নাই দেই, অকল গৰম গাখীৰ বনাই লৈছোঁ। আৰু আপোনালোকে সান্দহ গুড়ি এনেকৈ খাই নাই বাৰু, কিন্তু মা আৰু মোৰ যে বিৰাট ভাল লাগে। যেতিয়া আমাৰ ঘৰলৈ এনেকৈ সান্দহ অনা হয় ন, মা মই খাওঁৱেই চ' কিছুমানে কঁৱাই গুড়ি বুলিও কয়। চ' এইটোৱে আৰু আমাৰ এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট। মায়ে মই আগফালে যিহেতু বাৰান্দাতে বহি আছে তাতে খাই বৈ ল'লোঁ। আৰু যিহেতু কৈছিলোঁ চুলিতে কিবা এটা লগাম বুলি, চ' ভিতৰত আহি গ'লোঁ পাকঘৰতে, ঘৰুৱা বস্তুৰে কিবা এটা লগাম। চ' মই এইটো লৈ লৈছোঁ, চেনি 2 চামুচ ল'লোঁ বাতি তাতে লৈছোঁ নাৰিকল তেল। নাৰিকল তেলৰ একো হিচাপ দিয়া নাই, কিন্তু 2 চামুচমান ল'ব লাগে, মই আন্দাজতে দি দিছোঁ আৰু মোৰ চুলিখিনি যিহেতু পাতলা হয়, ইমান ডাঠো নহয়, চ' সেইটো কাৰণে 2টা চেম্পু পেকেট, এটকীয়া চেম্পু পেকেট লৈ লৈছোঁ। ইয়াত যিকোনো চেম্পু দিলেও হৈ যায়, মই মোৰ ওচৰত ক্লিয়াৰ আছিলে, তো ক্লিয়াৰ চেম্পু 2 পেকেট দি লৈছোঁ। যদি চুলি ডাঠ হোৱা হ'লে হয়তো 3টামান পেকেট লাগিলেন, কিন্তু মোৰ 2টা পেকেটতে হৈ যাব। মই সেইটো কাৰণে এইখিনি পূৰা মিলাই ল'ম এতিয়া। আৰু যদি আপোনালোকে ইয়াত বিচাৰিলে এল'ভেৰাও দিব পাৰে, কিন্তু মোৰ ওচৰত বৰ্তমান নাই এল'ভেৰাটো, সেইটো কাৰণে নাই দিয়া। চ' এই 3টা বস্তুৰে এইটো বনাই লৈছোঁ। আৰু পূৰা একদম মিক্স কৰিম 2 মিনিট 3 মিনিটমান এনেকৈ পূৰা চামুচেৰে পূৰা ফেটি দেখিছে এইখিনি একদম ক্ৰীমৰ নিচিনা হৈ গৈছে। আৰু একদম বাঢ়িও গ'ল, দেখা পাইছে আপোনালোকে, একদম ক্ৰীমৰ নিচিনা সেইটো বনি গৈছে। চ' এতিয়া এইখিনি মই বাহিৰত গৈ চুলিত লগাই লওঁ। তাৰপিছত আপোনালোকে চাই যাওকচোন কেনেকৈ কি কৰোঁ বাৰু। তাৰপৰা আহি গ'লোঁ বাহিৰত, আগফালে ৰখি মেলি চুলিত লগাবলৈ লৈছোঁ। চুলিত যিহেতু মই হাতেৰে লগাই দিম, ব্ৰাছ ইউজ নকৰোঁ, চ' হাতেৰে পূৰা চুলিত লগাই দিছোঁ। আৰু এইবোৰ কাম আচলতে বন্ধ দিনতহে কৰিবলৈ ভাল হয়, যিহেতু কালি যিহেতু ছানডে আছিলে, চ' ঘৰতে আছিলোঁ, তো খোলা দিন হ'লে আচলতে দিগদাৰ হৈ যায়। ল'ৰা যিহেতু ডিউটি থাকেই, স্কুল অনা নিয়া কৰা, চ' সেইটো কাৰণে এয়া বন্ধ দিনতহে হয়। আৰু বিশেষকৈ আপুনি জনাবচোন, মোৰ নিচিনা আপোনালোক কাৰ এনেকুৱা স্বভাৱ আছে যে চব কাম বন কৰি মেলি যেতিয়া নিজক অকণমান টাইম দিয়া হয়, নাইবা নিজৰ কেয়াৰ ল'বলগীয়া হয়, তেতিয়া সেইটো টাইমত এলাহ আহি যায়। মোৰ বিৰাটেই এলাহ লাগে কিবা এটা কৰিবলৈ। চ' একদম কি ক'ম আৰু। চ' কালি মন গ'ল, চ' সেইটো কাৰণে কৰিলোঁ। আৰু আপোনালোককো তাকে অকণমান দেখাইছোঁ আৰু কেনেকৈ কৰিছোঁ, কি কৰিছোঁ। আৰু ক'বচোন, মই যিখিনি লগাইছোঁ আপোনালোক কোনোবাই লগাই নে বাৰু। মই কিন্তু 2-3 বাৰ এপ্লাই কৰিলোঁ, চ' আজি আকৌ কৰিছোঁ, আপোনালোকক দেখাইছোঁ। এতিয়া লগোৱা হৈ গ'ল, তাৰপিছত আধা ঘণ্টামানৰ কাৰণে ৰাখি দিম। আৰু আকৌ আহি গ'লোঁ পাকঘৰত, এওঁ বোলে খাই মেগী বইল, চ' মেগী বইল কৰিব আহি গ'লোঁ। আমাৰ মাইকী মানুহৰ কিনো পাকঘৰটো এৰিবই নোৱাৰি নহয় জানো। চ' এওঁক চাহ খাব দি ল'লোঁ। তাৰপিছত আহি গ'লোঁ বাথৰুমত। আৰু যিহেতু চুলিখিনি ধুম এতিয়া, আৰু ধোৱাৰ আগত কি কৰিছোঁ এবাৰ চাওকচোন। এয়া লৈছোঁ এটা বাল্টিং, তাতে গৰম পানী দিছোঁ, যিহেতু আমাৰ গিজাৰ চলি আছে, তো গৰম পানী দি লৈছোঁ। দেখিছে ধোঁৱা ওলাই আছে। তাৰপিছত লৈছোঁ এখন ডাঠ টাৱেল,
অলপ ডাঠ হ'লে ভাল হয়। কোমল লৈছোঁ, ডাঠ লৈছোঁ। তাতে এখন গৰম পানীত তিয়াই লৈছোঁ। গৰম পানীত তিয়াই লৈ অলপ চেপি ল'ম। একেবাৰে সম্পূৰ্ণ চেপি নিদিওঁ, আচলতে পানীটো অলপ থাকিবলৈ দিম, যাতে টাৱেলখন গৰম ভাৱটো থাকে। চ' সেই গোটেই গৰম ভাৱৰ টাৱেলখনে মানে মূৰত অলপ দেৰি কাৰণে 2 মিনিটমানৰ কাৰণে এনেকৈ বান্ধি ৰাখিম, যাতে গোটেই চুলিটোত গৰমখিনি মানে পায় আৰু চুলিখিনি। চ' সেইটো এনেকৈ দেখিছে 2 মিনিটমান ৰাখিম, তাৰপিছত আকৌ তিয়াম, তাৰপৰা আকৌ এনেকৈ মূৰত লগাম। এনেকৈ 2-3 বাৰমান কৰিম, তাৰপিছত ধুই দিম চুলিখিনি। চ' এয়া দেখা পাইছে যে মই গোটেই মূৰত এনেকৈ পাগুৰি মাৰি লৈছোঁ। তো ধুই মেলি আহি গ'লোঁ বাহিৰলৈ। ঠাণ্ডা দিনতনো কি আৰু, বাহিৰত মানে ৰ'দতে বেষ্ট নহয় জানো। চ' আহি গ'লোঁ ইয়াতে বাহিৰত চুলিখিনি এতিয়া ধুনীয়াকৈ দেখা পাইছে কেনেকুৱা ধুনীয়া হৈ গৈছে। শুকালে আৰু ধুনীয়া হ'ব। চ' তাৰপিছত এনেকৈ ৰ'দতে ৰখি থাকোঁতে দেখা পালোঁ আমাৰ ঘৰৰ পুখুৰী যিহেতু একদমেই পানী নাইকিয়া হৈ গ'ল, আৰু হাঁহ 2-3টামান আছিলে, এইকেইটা একদম মানে শুকানতে মানে অকণমান পানীতে যি খেলি দেখাইছে, মানে সিহঁতক দেখিয়ে ভাল লাগিলে। চ' সেইটো কাৰণে ভাবিলোঁ এই আমাৰ টেপৰ ওচৰতে এনেকৈ খান্দি দিছোঁ, যাতে পানী অকণমান জমা হ'ব, সিহঁতিও খেলিব পাৰিব, শিকিব পাৰিব। চ' সেইটো কাৰণে একদম কোৰ লৈ পটাপট আৰু এইটো আছিলেও পিছে আগতে টেপৰ পানীটো তাত জমা হ'বৰ কাৰণে দিয়া আছিলে, কিন্তু তথাপিও আৰু অকণমান দকৈ খান্দি দিলোঁ। আৰু এইফালে হাঁহকেইটা দেখিছে একদম পানী পাই লগালগ, মানে পানীখিনি দেখিয়ে লগালগ আহি গ'ল। আৰু এইফালে আৰু দিনটোত আমাৰ যিটিখন কৰি থাকোঁ আৰু মুঠতে। তাৰপৰা এইফালে চাওকচোন একদম ওপৰৰ পৰা বাপেক আৰু পুতেকৰ 2টা মানে চুপতি ওপৰৰ পৰা বস্তু কিবা দলিয়াই আছে। চ' ভাত পানী বনাই মেলি আজৰি হ'লোঁ। তাৰপিছত আহি গ'লোঁ আকৌ নিজৰ ৰুমত। তাৰপিছত এটা নতুন কাম কৰোঁ বুলি লৈছোঁ। এইটো দেখা পাইছেই, মানে কালি এটা ভিডিঅ'ত চাইছিলোঁ ইউটিউবত, ব্লাউজ কাটিং ভিডিঅ'। চ' সেইটোকে আজি মই অকণমান ট্ৰাই কৰোঁ বুলি ল'লোঁ। আৰু আজিকালি যেনেকুৱাহে নজনা কাম এটাও মানে ইমানেই সহজ হৈ যায়, যিহেতু ইণ্টাৰনেট যুগ। চ' সেইটো কাৰণে মানে নাজানিলেও শিকিবৰ কাৰণে পটককৈ পাই যায়। চ' সেইটো কাৰণে কালিও মই এনেকৈ চাই আছিলোঁ। তো চাই লৈ পিনি আজি মই ট্ৰাই কৰি চাওঁ। প্ৰথমে কাগজত কাটি চাইছোঁ, তাৰপিছত কাপোৰত লাহেকৈ কাটিম আৰু কি হয় আৰু পাৰোঁ নে নোৱাৰোঁ। চ' আজি আপোনালোকক এইখিনিকে অকণমান দেখালোঁ, কালিৰ দিনটো মানে, আজি নহয় আচলতে। চ' কেনেকুৱা লাগিলে জনাব। তো আজিলৈ আহোঁ, বাই বাই।